মধ্যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিক অনুমোদন জনাইছে। এই ৰাষ্ট্ৰীয় শিক্ষানীতিখনে প্ৰথমবাৰৰ বাবে 30 বছৰ প্ৰায় 3টা দশকৰ পিছত ভাৰতৰ শিক্ষা ব্যৱস্থাৰ এক মূল্যাংকন কৰি শিক্ষাক সামাজিক, অৰ্থনৈতিক আৰু বৈজ্ঞানিক উৎকৰ্ষ সাধনৰ এক আহিলা হিচাপে গ্ৰহণ কৰাৰ প্ৰয়াস কৰিছে। ইমান দিনলৈ দেশত প্ৰাথমিক শিক্ষা বাধ্যতামূলক আছিল বা 100% ছাত্ৰ-ছাত্ৰীক প্ৰাথমিক পৰ্যায়ৰ শিক্ষালৈকে বাধ্যতামূলক বা শিক্ষাৰ অধিকাৰ হিচাপে তাক মান্যতা দিয়া হৈছিল। এই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দ্বাদশমান শ্ৰেণীলৈ বাধ্যতামূলকভাৱে শিক্ষাৰ অধিকাৰক এক মান্যতা দিছে। ৰাষ্ট্ৰীয় শিক্ষানীতিখন ৱেবছাইটত আছে, আমি সকলোৱে পঢ়িবও পাৰোঁ, জানিবও পাৰোঁ। কিন্তু ইয়াৰ যিবিলাক ৰিকমেণ্ডেশ্যন, সেই ৰিকমেণ্ডেশ্যনবিলাক যদি আমি ইমপ্লিমেণ্ট কৰিব লাগে, তেতিয়াহ'লে বৰ্তমান শিক্ষা ব্যৱস্থাটোত এক ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ, কমপ্লিট ৰিফৰ্মছ আমি আনিব লাগিব। সেইকাৰণে আমি অধিক সময়লৈকে অপেক্ষা নকৰি আমাৰ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নেতৃত্বত আমি 40জনীয়া 40 মেম্বাৰ্ছ আমি এখন কমিটি গঠন কৰিব খুজিছোঁ, যি নিজক কেইবাটাও ভাগত বিভক্ত কৰি ল'ব। প্ৰত্যেকটো ভাগকে একোজন ব্যক্তিয়ে শ্বেয়াৰ কৰিব। অৱশ্যে এটা ভাল যে অসমত কৰি অহা বহুত কাম এই শিক্ষানীতিত প্ৰকাশ পাইছে। যেনেকৈ আমি ক্লাছ 12লৈকে টেট কৰি আছোঁ, শিক্ষানীতিয়ে কৈছে যে কৰিব লাগে। অসমত আমি বহুত কাম কৰি আছিলোঁ, কৰিব খোজাখিনিকে বৰ্তমান কৰিব লাগে বুলি কৈছে কাৰণে আমাৰ হয়তো অলপ সহজ হ'ব। কিন্তু আমি আন কথালৈকে অপেক্ষা নকৰি পোনে পোনে আমি 40জনীয়া কমিটি এখন নিৰ্মাণ কৰিছোঁ আণ্ডাৰ দ্য অভাৰঅল যিটো প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে ছুপাৰভাইজ কৰিব। আৰু আমি বাই জানুৱাৰী আমি ব্লু প্ৰিণ্টখন আনিব খুজিছোঁ যে অসমত আমি কেনেকৈ ৰাষ্ট্ৰীয় শিক্ষানীতিক আমি বলবৎ কৰিম। So the committee will start functioning within a period of 7 days and hope that by 31st December they will complete their recommendation. Class 5লৈকে মাতৃভাষাতে হ'ব খোজাৰ পৰিপ্ৰেক্ষিতত মই ভাবোঁ যে বহুত যুৱক যুৱতীয়ে এটা নতুনকৈ শিক্ষা বিভাগৰ লগত জড়িত হোৱাৰ এটা সুবিধা পাব। ৰাষ্ট্ৰীয় শিক্ষানীতিক অসম চৰকাৰে আনুষ্ঠানিকভাৱে আমি আদৰণি জনাইছোঁ আৰু সময়ৰ অপব্যয় নকৰাকৈ অহা সপ্তাহৰ পৰাই আমি এই পলিচিটোক ইমপ্লিমেণ্টেশ্যনৰ কামত এই পলিচিটোক ইমপ্লিমেণ্ট কৰাৰ দিশত আমি আগবাঢ়ি যাব খুজিছোঁ। যোৱাকালি আমি ৰাজ্যত ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছিলে যে আমি অসমৰ 16খন মহাবিদ্যালয়লৈকে বিজ্ঞান শাখা আমি নতুনকৈ প্ৰৱৰ্তন কৰিছোঁ। GLC কলেজ বৰপেটা, বিহালী কলেজ বিশ্বনাথ জিলা, চিলাপথাৰ কলেজ ধেমাজি জিলা, DDR কলেজ চাবুৱা ডিব্ৰুগড়, জয়া কলেজ গোলাঘাট, SB দেউৰা কলেজ গুৱাহাটী, সুৰেন্দাস কলেজ হাজো, ইষ্ট কাৰ্বি আলং কলেজ কাৰ্বি আলং, মাইবং কলেজ ডিমা হাছাও, পাথাৰকান্দি কলেজ কৰিমগঞ্জ, জেংৰাইমুখ কলেজ মাজুলী, নগাঁও কলেজ নগাঁও, বৰক্ষেত্ৰী কলেজ নলবাৰী, ৰঙাপাৰা কলেজ শোণিতপুৰ, শদিয়া কলেজ তিনিচুকীয়া আৰু পণ্ডিত দীনদয়াল উপাধ্যায় মডেল কলেজ তুলুংগীয়া বঙাইগাঁও। 240টা অধ্যাপক অধ্যাপিকাৰ পদ ইয়াৰ বাবে নতুনকৈ ক্ৰিয়েট কৰিছে আৰু 80জন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পজিশ্যন এই কলেজখিনিৰ কাৰণে ক্ৰিয়েট কৰা হৈছে আৰু গভৰ্ণিং বডিসমূহক 45 দিনৰ ভিতৰত
আমি এপইণ্টমেণ্ট প্ৰচেছ কমপ্লিট কৰিবৰ কাৰণে অনুৰোধ জনাম যাতে এই বছৰে বিজ্ঞান শাখাত নামভৰ্তি কৰাব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি এই 16খন মহাবিদ্যালয়ৰ গভৰ্নিং বডিক আমি নিৰ্দেশ দিছোঁ যে 7 ডেইজৰ ভিতৰত তেওঁলোকে পোষ্টবোৰ বিজ্ঞাপনবোৰ ঘোষণা কৰিব লাগে আৰু 45 ডেজৰ ভিতৰত নেক্সট 45 ডেজৰ ভিতৰত এপইণ্টমেণ্ট প্ৰচেছ কমপ্লিট কৰিব লাগে ৰাজ্য চৰকাৰে বিদ্যালয় প্ৰাদেশিকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল আৰু আজি আমি 15 আগষ্টৰ ভিতৰত অসমৰ কেইবাখনো নতুন স্কুল কলেজ লেফট অভাৰ টিচাৰ এইসকলক আমি প্ৰাদেশিকৰণ কৰিব খুজিছোঁ ফাৰ্ষ্ট লিষ্ট আমাৰ ৱেবছাইটত 15 আগষ্টত ওলাব 15 আগষ্টত আমাৰ প্ৰথমখন তালিকা ওলাব যিখিনি প্ৰাদেশিকৰণ বিত্ত বিভাগে 15 আগষ্টৰ ভিতৰত অনুমোদন দিব গভৰ্ণমেণ্ট নটিফিকেশ্যনো ওলাব কিন্তু কাৰ্যকৰী হ'ব 1 জানুৱাৰী ইৰেগুলাৰ ইলিগেল টিচাৰ ৰেগুলাৰাইজেশ্যন সেইটো মই অহা এমাহ 1.5 মাহত কৰি পেলাম চ' মোষ্ট অফ দ্য যিটো মই এইবাৰ যি 12টা 13টা এজেণ্ডা লৈ আহিছিলোঁ গোটেইকেইটা প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এটা ভাল কাম এটা আমি কৰাৰ দিশত আগবাঢ়িছোঁ সেইটো হ'ল ৰাজ্যৰ 119খন চাহ বাগিচাত প্ৰথমবাৰৰ বাবে হাইস্কুলৰ কাম আৰম্ভ কৰা এতিয়া আজি আমাৰ গড়কাপ্তানি বিভাগে নিবিদা আহ্বান কৰিছে 119খন হাইস্কুল নিৰ্মাণৰ কাম আমি 2 অক্টোবৰৰ দিনা একেদিনাই একেলগে আৰম্ভ কৰিম আৰু এইটোৰ বাবে আমি পুঁজি দিছোঁ পাৰ হাইস্কুল 1,19 লাখ টকা 7 মাহত আমি নিৰ্মাণ শেষ কৰিব খুজিছোঁ যাতে 1 এপ্ৰিলৰ পৰা আমি এই হাইস্কুলবিলাকত আমি শিক্ষক নিযুক্তি আদিৰ প্ৰক্ৰিয়া শেষ কৰি আমি ষ্টুডেণ্টক এডমিশ্যন দিব পাৰোঁ 1 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ বাবে আমি প্ৰাৰম্ভিক চিন্তা চৰ্চা আৰম্ভ কৰিছোঁ মই প্ৰাৰম্ভিক শব্দটো এইকাৰণে কৈছোঁ যে এই ক্ষেত্ৰত চূড়ান্ত নিৰ্ণয় ভাৰত চৰকাৰে ল'ব কাৰণ লকডাউনৰ প্ৰথম যিটো ঘোষণা যে ভাৰত চৰকাৰে ক্লিয়াৰ নকৰালৈকে আমি বিশেষ একো কৰিব নোৱাৰোঁ কিন্তু যেহেতু ভাৰত চৰকাৰে 31 আগষ্টলৈকেহে স্কুল কলেজসমূহ বন্ধ থাকিব বুলি তেওঁলোকে কৈছে গতিকে আমি 1 ছেপ্টেম্বৰৰ পৰা নিজক মানসিকভাৱে সাজু কৰিব খুজিছোঁ এইটো কোনো ঘোষণা নহয় এটা প্ৰাৰম্ভিক চিন্তাৰ চৰ্চা 30 আগষ্টৰ ভিতৰত ৰাজ্য চৰকাৰৰ অধীনত কাম কৰা শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকা সকলোৱে বাধ্যতামূলকভাৱে কৰোনা টেষ্ট কৰিব লাগিব তেওঁলোক যেতিয়া প্ৰথম দিনা স্কুলত যাব শিক্ষা আৰু স্বাস্থ্য বিভাগে একেলগে কাম কৰিব তেওঁলোকৰ প্ৰত্যেকজনৰে কৰোনা টেষ্টৰ ৰিজাল্ট ৱেবছাইটত থাকিব যাতে গাৰ্জেনসকলে মনত সাহস পাব পাৰে সেইকাৰণে প্ৰথম দিনাখন স্কুলত যোৱাৰ সময়ত ৰাজ্য চৰকাৰৰ অধীনত কাম কৰা প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সকলোৱে কম্পালচৰিলি মই ৱৰ্ডটো ইউজ কৰিছোঁ মেণ্ডেটৰিলি তেওঁলোকে কৰোনা টেষ্ট কৰিব লাগিব আৰু টেষ্টটো এনেকুৱা হ'ব নালাগে যে আজি কৰা টেষ্ট দ্য টেষ্ট উইল বি অফ দ্য লাষ্ট ওৱান উইক 23 আগষ্টৰ পৰা 30 আগষ্টৰ ভিতৰত এই কৰোনা টেষ্ট হ'ব লাগিব ক্লাছ 4লৈকে স্কুল কলেজ বৰ্তমান এই স্কুল খুলিব আমি খোজা নাই ক্লাছ 4লৈকে কমপ্লিটলি বন্ধ থাকিব ছেপ্টেম্বৰ মাহটো আপ টু ক্লাছ 4 একো নহ'ব তেওঁলোক য'ত আছে যেনেকৈ আছে ক্লাছ 4লৈকে আমি আৰম্ভ নকৰোঁ প্ৰাইভেট চবত এইটো দিছ ইজ গাইডলাইন ফৰ এভৰিবডি ক্লাছ 4লৈকে আমি একো নকৰোঁ 5, 6, 7, 8 এই 4টা বৰ্ষ এই 4টা বৰ্ষৰ শিক্ষকসকলে
প্ৰধান শিক্ষকসকলে গাঁৱৰ খেলপথাৰ বা কোনোবা মানুহৰ যি চোতাল উইদাউট তেওঁলোকক স্কুলত আনিব নোৱাৰিব। 5, 6, 7, 8 এই 4টা শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে কোনো ৰুমৰ ভিতৰত নানিব। স্কুলৰ খেলপথাৰখন হওক বা গাঁৱৰ কোনোবা ডাঙৰ চোতালত হওক খেলপথাৰত হওক এওঁলোকে 4টা ক্লাছত বিভক্ত কৰি ল'ব। 4টা স্থানত আৰু এটা সময়ত 15জন ল'ৰা বা ছোৱালীক তেওঁলোকে শিক্ষাদান কৰিব। আৰু কোনোবা ল'ৰা ছোৱালী যদি নিজৰ স্কুলখনলৈকে নগৈ সেই স্কুলখন অলপ দূৰত গাঁৱৰ এই ব্যৱস্থাটোত অংশগ্ৰহণ কৰিব খোজে তেওঁলোকেও অংশগ্ৰহণ কৰিব পাৰিব। আমাৰ ৰেগুলাৰ শিক্ষকসকলেও পঢ়াব। কোনোবা ল'ৰা যদি টেট পাছ কৰি আছে তেওঁলোককো ল'ব। গাঁৱৰ যদি কোনোবা উচ্চ শিক্ষিত ল'ৰা আছে যোনে ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে ইণ্টাৰেষ্টেড স্কুলৰ হেডমাষ্টৰে তেওঁলোককো জড়িত কৰি ল'ব। আৰু এই ধৰণে যিসকলে ভলেণ্টিয়াৰলি কাম কৰিব খুজিব পৰৱৰ্তী সময়ত আমি তেওঁলোকক এখন প্ৰশংসা পত্ৰ আমি দিম আৰু হয়তো জীৱনৰ পিছৰ ভাগত তেওঁলোকৰ এইটো কিবা কামত আহিব পাৰে। 5 আৰু 6 একেলগ নহ'ব, 6 আৰু 7 একেলগ নহ'ব, 7 আৰু 8 একেলগ নহ'ব। 4টা নিজৰ নিজৰ ভাগত তেওঁলোক বিভক্ত হৈ থাকিব। এইবিলাক চব ভলেণ্টিয়াৰী। কোনোবা যদি গাঁৱত কয় যে নহয় আমি একো নকৰোঁ, এইটো কোনো ইট ইজ জাষ্ট এ ভলেণ্টিয়াৰী এক্সাৰচাইজ। কোনোবা যদি গাঁৱত দেউতাক মাকে নপঠাওঁ বুলি কয় ইয়াত কোনো কম্পালচৰি কথা নাই। দিজ আৰ এটা এক্টিভিটি এটা আমি ষ্টাৰ্ট কৰিব খুজিছোঁ। উই ৱান্ট টু ষ্টাৰ্ট ইট। চ' ইট ইজ মোৰ এ ভলেণ্টিয়াৰী এক্সাৰচাইজ। যদি কিবা কাৰণত বাৰিষা আহে ইট উইল গ' টু 15 ছেপ্টেম্বৰ। 9, 10, 11, 12 9 আৰু 11 এই দুটা ক্লাছ স্কুলত হ'ব। সপ্তাহত 2 দিন এওঁলোক আহিব। 6 দিন চলিব, সোমবাৰৰ পৰা শনিবাৰলৈকে। 2টা দিন এওঁলোকক মাতিব। টিচাৰসকলে এটা ৰুমত 15জনতকৈ বেছি বহিব নিদিয়ে। তেওঁলোকে ছেকশ্যন কৰি 10 আৰু 12 4 দিন হ'ব। 9টাত আৰম্ভ কৰিলে 12টাত শেষ কৰি দিব। 12টাত ক্লাছ 9টোক পঠাই তাৰ পিছতহে তেওঁলোকে 11ত মাতিব। তো 9 আৰু 11 দেখা দেখি হ'ব নোৱাৰে। ঠিক তেনেকৈ 10 আৰু 12ও দেখা দেখি হ'ব নোৱাৰে। 9এ যদি ৰাতিপুৱা কৰিব, 11এ পিছবেলা কৰিব। কলেজসমূহতো 3 ইয়াৰ ডিগ্ৰী কোৰ্চৰ ফাইনেল ছেমিষ্টাৰটোৰ ক্লাছ আৰম্ভ হ'ব। ইয়াত কোনোবা এজন যদি পলিটিকেল ছায়েন্সৰ ষ্টুডেণ্ট আছে তেওঁ যদি গুৱাহাটীত আহিব নোৱাৰে, ঘৰ যদি নগাঁও, তেওঁ নগাঁও কলেজতো কৰিব পাৰিব। ষ্টুডেণ্টৰ কাৰণে এটেণ্ডেঞ্চ কম্পালচৰি নহয়, কিন্তু শিক্ষকসকলৰ কাৰণে হয়। ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত আমি একো নিৰ্দেশনা দিয়া নাই। সেইটো উপাচাৰ্যসকলে নিজে সিদ্ধান্ত ল'ব। ৰাজ্য চৰকাৰে ইউনিভাৰ্চিটিবিলাক যিহেতু অট'নমাছ ইনষ্টিটিউট, আমি তেওঁলোকক একো নিৰ্দেশ দিব খোজা নাই। এতিয়া এই গোটেই নিয়মখিনি সোমবাৰে আমি ৱেবছাইটত দিম। ssa.assam.gov.in এটা SOP স্কুল প্লেনিং assam.gmail.com। ৰাইজে যি পৰামৰ্শ দিব খোজে 20 আগষ্টলৈকে ৰাইজৰ পৰামৰ্শ আমি গ্ৰহণ কৰিম। আৰু আমাৰ নীতি নিৰ্দেশখন কোনো কঠোৰ নহয়। ৰাইজৰ যি আমি পৰামৰ্শ পাম, বিভিন্ন শিক্ষাবিদ সংগঠন, শৈক্ষিক সংগঠন এখেতসকলে যি পৰামৰ্শ আৰু দিব, সেই পৰামৰ্শৰ ওপৰত আমি কিবা যদি সলনিও কৰিব লাগে আমি সলনি কৰিম। ভাৰত চৰকাৰৰ অধিসূচনাৰ কাৰণে আমি ৰখিব লাগিব আৰু কৰোনাৰ পৰিৱেশটো আমি মনিটৰ কৰিব লাগিব। যদি কৰোনা বাঢ়ি যায় তেতিয়াহ'লেতো আমি আকৌ পিছত যাব লাগিব। কিন্তু যদি আজিৰ স্থিতিত কৰোনা থাকে, গ্ৰাম্য অসম যিহেতু কৰোনাৰ পৰা প্ৰায় মুক্ত হৈ আছে, গতিকে আমি হয়তো আগবাঢ়ি যাম। আৰু এটা আমি এইবাৰ কাম কৰিব দিছোঁ, আমি কাউন্সিল আৰু সেৱাক আমি কৈছোঁ যে চিলেবাছখন প্ৰাইমেৰী কোনো কথা নেৰা কৰি চিলেবাছখন অলপ সংকুচিত কৰিব কৈছোঁ আমি।